আহি গ'ল যে অসম চৰকাৰৰ ফালৰ পৰা যে নিযুত মইনা আঁচনিৰ ওপৰত লেটেষ্ট আপডেট। তো নিযুত মইনা আঁচনিৰ ওপৰত চৰকাৰে যিহেতু আজি তোমালোকে গাইডলাইন্স দিছে, তো গাইডলাইন্সটো তোমালোকৰ আজি ভিডিঅ' যোগেদি যিহেতু জনাই দিম যে নিযুত মইনা আঁচনি কোন অকল ছাত্ৰীগৰাকীয়ে নিযুত মইনা আঁচনি পাব আৰু কোন অকল ছাত্ৰীয়ে এই আঁচনিৰ পৰা বঞ্চিত হ'ব, সেইখিনি তোমালোকে গাইডলাইন্সটো চোৱা। তো মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ বাবে চৰকাৰৰ নিৰ্দেশনা, তো এটা আছিল কি মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ ওপৰত কি নিৰ্দেশনা বা গাইডলাইন্স যেটা আছিল এইটো যিহেতু আজি তোমালোকে দিয়া হৈছে। তো প্ৰথমত কি ছাত্ৰীগৰাকী হ'ব লাগিব অসমৰ স্থায়ী বাসিন্দা। তো এই নিযুত মইনা আঁচনি পাবলৈ হ'লে কি প্ৰথমত কৰিব লাগিব যে কি যে অসমৰ স্থানীয় বাসিন্দা হ'ব লাগিব। তাৰপিছত 2 নম্বৰটো দিয়া আছে আৰ্থিক সীমা অবিহনে সকলো যোগ্য ছাত্ৰীয়ে পাব এই যিটো নিযুত মইনা আঁচনি আছিল এই আঁচনিটো পাব। তাৰপিছত 3 নম্বৰটো দিয়া হৈছে যে চৰকাৰী স্বীকৃত অপ্ৰাপ্তশিক্ষিত স্বীকৃত শিক্ষানুষ্ঠানৰ ছাত্ৰীলৈ এই সাহায্য প্ৰদান কৰিব নিযুত মইনা আঁচনি। তাৰপিছত দিয়া আছে যে পলিটেকনিকৰ ছাত্ৰীও পাব এই আঁচনিৰ ধন। তো পলিটেকনিকৰ যিসকল ছাত্ৰী আছে তো তেওঁলোকে এই আঁচনি পাব মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি আছে 2026-27 বৰ্ষৰ। তাৰপিছত দিয়া আছে উচ্চতৰ মাধ্যমিক স্নাতক আৰু পলিটেকনিকৰ ছাত্ৰীসকল অবিবাহিত হ'ব লাগিব। তো এই যেটো আঁচনি আছে তোমালোকৰ নিযুত মইনা আঁচনি, এই আঁচনি পাবলৈ হ'লে তোমালোকৰ অবিবাহিত হ'ব লাগিব। তো মেৰিট হ'লে কিন্তু তোমালোকে এইটো নাপাবা। তো উচ্চতৰ মাধ্যমিক ছাত্ৰীগৰাকী পাব আৰু স্নাতক যিসকলে BA BC BCom পঢ়ি আছে তেওঁলোকে পাব আৰু পলিটেকনিকেল ছাত্ৰীগৰাকীয়ে এই আঁচনি মুখ্যমন্ত্ৰীৰ যিটো নিযুত মইনা আঁচনি আছে এইটো লাভ কৰিব। তাৰপিছত দিয়া আছে তাৰ লগতে যে PG যিসকল ছাত্ৰীয়ে PG আৰু BEd পাঠ্যক্ৰম বিবাহিত ছাত্ৰীসকলে এই সুবিধা লাভ কৰিব। তো কোনো ছাত্ৰী যদি PG বা BEd কৰি আছে বা তেওঁলোকৰ যদি বিবাহ হৈছে তেওঁলোকে এই কি যিটো নিযুত মইনা আঁচনি আছিল এই নিযুত মইনা আঁচনি তেওঁলোকৰ ধনখিনি পাব। তো এইটো আছিল কি নিযুত মইনা আঁচনি গাইডলাইন্স। তাৰপিছত 2 নম্বৰটো দিয়া হৈছে যে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি কোনে নাপাব। তো মুখ্যমন্ত্ৰী যিটো নিযুত মইনা আঁচনি কোন অকল ছাত্ৰীগৰাকী নাপাব। তো প্ৰথমটো চোৱা 1 নম্বৰটো হৈছে ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা স্কলাৰশ্বিপ লোৱাসকলে। তো প্ৰথম যিসকলে ছাত্ৰীগৰাকী যদি ডক্টৰ বাণী কাকতি মেধা বঁটা স্কলাৰশ্বিপ পাইছে তো তেওঁলোকে এইটো কি মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ পৰা বঞ্চিত হ'ব, তেওঁলোকে নাপাব। তাৰপিছত আছে মন্ত্ৰী সাংসদ আৰু বিধায়কৰ কন্যা হ'লে ইয়াৰ পৰা বঞ্চিত হ'ব। তাৰপিছত দিয়া আছে যে বিগত বৰ্ষত 70% উপস্থিত নথকা পুৰণি হিতাধিকাৰী ছাত্ৰীয়ে এই যিটো মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আছিল তাৰ পৰা বঞ্চিত হ'ব। তাৰপিছত আহা যে কিদৰে পাবা মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি। তো নিযুত মইনা আঁচনিটো এতিয়া এপ্লাই কৰিবলৈ হ'লে বা তোমালোকৰ ডকুমেণ্টবিলাক কি লাগিব পাৰে সেইখিনি তোমালোকে চোৱা। তো নিৰ্ধাৰিত আবেদন পত্ৰ পূৰণ কৰি জমা দিব লাগিব নিজা শিক্ষানুষ্ঠানত। তো তোমালোকৰ যিটো নিযুত মইনা মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আছে তো সেইটো পাবলৈ হ'লে তোমালোকে কি কৰিব লাগিব নিৰ্ধাৰিত আবেদন পত্ৰ পূৰণ কৰি জমা দিব লাগিব তোমালোকৰ নিজা শিক্ষানুষ্ঠানত। তাৰপিছত দিব লাগিব তোমালোকৰ বৈধ আধাৰ কাৰ্ড, আধাৰ লিংক হৈ থকা যিটো বেংক একাউণ্ট থাকিব লাগিব। তোমালোকৰ যিটো আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডৰ লগত যাতে তোমালোকৰ বেংক একাউণ্টৰ লিংক থাকে সেই বেংক একাউণ্টটো তোমালোকৰ লাগিব এইটো মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আবেদন কৰিবলৈ হ'লে। তাৰপিছত যে DBT প্ৰক্ৰিয়াৰে আধাৰ ভিত্তিক ধন প্ৰদান কৰা হ'ব এই আঁচনিৰ যিটো ধন আছে। তাৰপিছত অভিভাৱকৰ আয়ৰ প্ৰমাণ পত্ৰ বা ৰেচন কাৰ্ড জমা তোমালোকৰ লাগিব। তো মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি পাবলৈ হ'লে তোমালোকৰ যিটো এনুৱেল যিটো ইনকাম চাৰ্টিফিকেট সেইটো লাগিব, নহ'লে তোমালোকৰ যদি ৰেচন কাৰ্ড থাকে সেই ৰেচন কাৰ্ডৰ যোগেদি তোমালোকে যিটো নিযুত মইনা আঁচনি আছে ছাত্ৰীগৰাকী এইটো তোমালোকে লাভ কৰিবা। তাৰপিছত আছে আবেদনকাৰী ছাত্ৰী অনুশাসন মানি চলিব লাগিব। তো এই কথাৰ ভিত্তিত তোমালোকে কি পাবা যে নিযুত মইনা আঁচনি যিটো আছিল 2026-27 বৰ্ষত তোমালোকৰ যিটো আজি প্ৰকাশ পোৱা যিটো নিযুত মইনা আঁচনি যিটো গাইডলাইন্স তো অসম চৰকাৰৰ ফালৰ পৰা এইটো আছিল তোমালোকৰ গাইডলাইন্স। তো গাইডলাইন্সখিনি তোমালোকে সম্পূৰ্ণখিনি বুজি ল'লা। তো তোমালোকৰ যিটো নিযুত মইনা আঁচনি 2026-27 বৰ্ষৰ যিটো আছে তো এইটো তোমালোকৰ অনলাইন এপ্লাই কেতিয়া হ'ব। তো অনলাইন এপ্লাই কেতিয়া হ'ব তাৰ ওপৰত মই এখন ভিডিঅ' বনাইছোঁ। তো সেই ভিডিঅ'টো এই ভিডিঅ' ডিছক্ৰিপশ্যন অথবা তোমালোকৰ কমেণ্ট পিনত লিংক দিয়া আছে, তাৰ পৰা তোমালোকে চাই ল'বা যে এই নিযুত মইনা আঁচনি যিটো আছে এইটো কেতিয়াৰ পৰা তোমালোকে ষ্টাৰ্ট হ'ব। তো ভিডিঅ'টো ইমান আছিল, ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে তোমালোকে সকলোকে ধন্যবাদ জনাওঁ।